মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকে আটাইকে ইজি লাৰ্ণিং কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে আমি ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 2 বহুপদ কেইটামান ক্লাছ কৰিলোঁ। যদি তোমালোকে এতিয়ালৈকে ভিডিঅ'বোৰ চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংকবোৰ দি থোৱা আছে, তোমালোকে তাৰ পৰা চাব পাৰিবা। ঠিক আছে? তো আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম এক্সাৰচাইজ 2.3ৰ অংকবোৰ। ঠিক আছে? তো দেৰি নকৰি ব'লা আমি ভিডিঅ'টোলৈ আগবাঢ়ো। চোৱা, ইয়াৰ আগৰ ক্লাছটোতো আমি এইটো স্কিপ কৰি আহিছিলোঁ, হয়নে? কৈছিলোঁ যে পিছলৈ বৰ্ণনা কৰিম। তো চোৱা, সেইখিনি বস্তু কি আছে যে বিভাজন কলনবিধিয়ে বৰ্ণনা কৰে যে যিকোনো বহুপদ px আৰু এটা অশূন্য বহুপদ gx দিয়া থাকিলে এনে বহুপদ qx আৰু rx পোৱা যায় যাতে px চৰ্তটো চোৱা px ইকুৱেল টু কিমান হয় gx ইনটু qx প্লাছ rx, য'ত rx শূন্যটো হ'ব নাইবা rxৰ মাত্ৰাটো gxৰ মাত্ৰাতকৈ সৰু হ'ব। এইটো আমি আগতে পাই আহিছোঁ। এইটো হ'ল ইউক্লিডৰ কলন বিভাজন, হয়নে? কলন বিভাজন কলন কি আছিল যে ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এইটো হ'ল ভাজক ভাগফল, এইটো হ'ল ভাগশেষ। আৰু ভাগশেষটো কি হয়? সদায় শূন্য হয় নাইবা তাতকৈ কি হয় gx অৰ্থাৎ ভাজকতকৈ সৰু হয়, হয়নে? এইটো আমি আগতে পাই আহিছোঁ। তো এইটোৰ সহায়ত আমি কি কৰিম? এতিয়া অংককেইটা কৰিম। চাবা, ইয়াতে কি দিয়া আছে? px এটা বহুপদ দিয়া আছে আৰু gx বহুপদটোৰে হৰণ কৰিব লাগে। এইটো এটা বহুপদ দিয়া আছে আৰু gx ৰে আমি কি কৰিব লাগে? হৰণ কৰিব লাগে। হৰণ কৰাৰ ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। হৰণ কৰাৰ পিছত ভাগফল আৰু ভাগশেষ কি হয়? অৰ্থাৎ qx আৰু rxৰ মান আমি কি পাওঁ সেইটো কৰিব লাগে। এইটো px দিয়া আছে, এইটোক আমি কি কৰিব লাগে? হৰণ কৰিব লাগে কিহেৰে? x স্কুৱেৰ মাইনাছ 2ৰে হৰণ কৰিব লাগে। তো হৰণ কৰিম x কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 5x মাইনাছ 3 আমি কিহেৰে হৰণ কৰিব লাগে? x স্কুৱেৰ মাইনাছ 2 x স্কুৱেৰ মাইনাছ 2, হয়নে? ইয়াতে চোৱা আমি কেনেকৈ হৰণ কৰোঁ। ইয়াতে xৰ ঘাত সৰ্বোচ্চ কিমান দিয়া আছে? 2 দিয়া আছে। ইয়াতে xৰ ঘাত সৰ্বোচ্চ কিমান দিয়া আছে? 3 দিয়া আছে। গতিকে xৰ ঘাত 3 হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আৰু এটা x পূৰণ কৰিব লাগিব। তো আমি কি কৰিম? ইয়াতে x টাইম দিম। x টাইম দিয়াৰ লগে লগে কি হ'ব? এই xৰ লগত এইটো পূৰণ কৰিব লাগিব। x স্কুৱেৰ অৰ্থাৎ x কিউব হ'ল, হয়নে? তাৰপিছত চোৱা মাইনাছ প্লাছ মাইনাছ 2x। এতিয়া 2xটো ক'ত আছে? ইয়াতে নাই। গতিকে কি কৰিম? মাইনাছ 2xটো আমি ইয়াতে লিখিম। ঠিক আছে? এইবাৰ কি কৰিব লাগে? বিয়োগ কৰিব লাগে। বিয়োগ কৰা মানে তলৰটোত মাইনাছেৰে পূৰণ কৰা। গতিকে মাইনাছ পূৰণ কৰিলে ইয়াতে মাইনাছ হ'ব, গতিকে কাটা যাব। এতিয়া একো নাই মানে মাইনাছ 3x স্কুৱেৰ, হয়নে? এইটো মাইনাছ বুলি কোৱাৰ লগে লগে প্লাছ হৈ যাব। প্লাছ হোৱাৰ লগে লগে 5 আৰু 2 কিমান হ'ব? প্লাছ 7x হ'ব, হয়নে? মাইনাছ 3 থাকিব। এইবাৰ চোৱা মাইনাছ 3x স্কুৱেৰ, ইয়াতে আছে x স্কুৱেৰ, গতিকে আমি কি পূৰণ কৰিব লাগিব? মাইনাছ 3 পূৰণ কৰিব লাগিব। ইয়াতে যদি আমি মাইনাছ 3 পূৰণ কৰোঁ, তেতিয়াহ'লে কি হ'ব? মাইনাছ 3x স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ মাইনাছে মাইনাছে প্লাছ 3 2 গুণ 6, গতিকে প্লাছ কি হ'ব? 6 হ'ব। মাজৰটোত আমাৰ নাই, গতিকে এইটো মাইনাছ কৰিলে কি হ'ব? মাইনাছটো প্লাছ হ'ব, প্লাছটো মাইনাছ হৈ যাব। গতিকে এইটো কেনচেল যাব। ইয়াতে আমাৰ কি থাকিব? 7x থাকিব। আৰু এতিয়া যেতিয়া মাইনাছ হৈ যাব, তেতিয়াহ'লে কি হ'ব? মাইনাছ 3 আৰু মাইনাছ 6, গতিকে কি হ'ব? মাইনাছ 9 হ'ব, হয়নে? মাইনাছে মাইনাছে প্লাছ হ'ব, কিন্তু চিনটো মাইনাছ হ'ব। এইবাৰ কি আছে? 7x আছে, ইয়াত আছে x স্কুৱেৰ, ইয়াত আছে x, গতিকে আমি বাৰ খেদাব নোৱাৰোঁ, হয়নে? গতিকে ইয়াৰ ক্ষেত্ৰত আমাৰ কি পালোঁ? আমি পালোঁ qx ইকুৱেল টু কি পালোঁ? x মাইনাছ 3 আৰু কি পালোঁ? আৰু rx কি পালোঁ? rx মানে ভাগশেষ। আমি কি পালোঁ? 7x মাইনাছ 9, হয়নে? 7x মাইনাছ 9 পালোঁ। এইটোৱে হ'ল আমাৰ উত্তৰ। ঠিক আছে? বুজি পাইছা? হৰণ কৰাটো বুজি পাইছা? ইয়াতে যিমান ঘাত দিয়া থাকে, ইয়াতে যদি তাতকৈ বেছি দিয়া থাকে, তেতিয়া আমি সেইটো মিলাবৰ কাৰণে ইয়াতে পূৰণ কৰিম। আৰু সেনেকৈ আমি কৰি যাম। তো ইয়াতে 7x মাইনাছ 9 আছে আৰু ইয়াতে x স্কুৱেৰ আছে, গতিকে ইয়াত আমি বাৰ খেদাব নোৱাৰোঁ। কি কৰিব লাগিব? সদায় rxৰ মান কি থাকিব লাগিব? gxতকৈ সৰু থাকিব লাগিব, হয়নে? সৰু আছেনে? গতিকে সৰু থকাৰ লগে লগে আমি এইটো কৰিব নোৱাৰোঁ।
বিভাজনকৰণ বিধিত আমি হৰণ কৰিলোঁ, এইখিনি পালোঁ। এইটো হ'ল QX, এইটো হ'ল RX, এইটো হ'ল GX আৰু এইটো হ'ল PX, হয়নে? তো এইটো হ'ল আমাৰ নিৰ্দিষ্ট সমাধান। QX পালোঁ x minus 3 আৰু RX পালোঁ 7x minus 9। এইবাৰ চোৱা কি আছে যে PX টো দিয়া আছে ইমান আৰু GX দি আছে x স্কুৱেৰ প্লাছ 1 মাইনাছ x। তো আমি কি কৰিব লাগে x স্কুৱেৰ মাইনাছ 1 x স্কুৱেৰ মাইনাছ 1 প্লাছ x এইটোৰে হৰণ সৰি কি আছে x স্কুৱেৰ মাইনাছ 1 প্লাছ 1 মাইনাছ x ইয়াক আমি ইয়াৰে হৰণ কৰিব লাগে এইটোক x টু দি পাৱাৰ 4 মাইনাছ 3x স্কুৱেৰ প্লাছ 4x প্লাছ 5 হয়নে? ইয়াতে চোৱা কি দিয়া আছে x স্কুৱেৰ x টু দি পাৱাৰ 4 মাজত x কিউব এটা নাই হয়নে? আমি ঘাতৰ ক্ৰমবোৰ সজাই গ'লে ইয়াতে এটা কিউব থাকিব লাগিছিল, ইয়াতে নাই। গতিকে আমি কি কৰোঁ এইটো বেলেগকৈ সজাই লওঁ। সজাই ল'লে কি হ'ব? এইটো যদি আমি এনেকৈ লিখোঁ, চাবা যদি আমি এনেকৈ লিখোঁ কিবা ভুল হ'ব নেকি? এইটো 0 ইনটু এক্স কিউব মাইনাছ 3x স্কুৱেৰ প্লাছ 4x প্লাছ 5 একে থাকিব, সমীকৰণটো একে থাকিব। মাইনাছ 0 প্লাছ 0 0 কোনো ইয়াতে ভেলু নাই। গতিকে এইটো আমি এই আকাৰত লৈ ল'লোঁ, আমাৰ হৰণ কৰাত সহজ হ'ব। চাবা এতিয়া কি আছে x টু দি পাৱাৰ 4 আছে, ইয়াতে x স্কুৱেৰ আছে। গতিকে আমি কি দিম x স্কুৱেৰ টাইমছ দিম। x স্কুৱেৰ টাইমছ দিলে কিমান হ'ব? x টু দি পাৱাৰ 4 হ'ব হয়নে? তাৰপিছত প্লাছে প্লাছে প্লাছ প্লাছ তাৰপিছত কি x স্কুৱেৰ হয়নে? 1x স্কুৱেৰ ক'ত লিখিম আমি এইটো প্লাছ x স্কুৱেৰ লিখিলোঁ। তাৰপিছত কি আছে মাইনাছে প্লাছে মাইনাছ x কিউব। ইয়াতে আমি কি লিখিব লাগিব মাইনাছ x কিউব এইটো তলত লিখিলোঁ। তাৰপিছতখিনি নাই, গতিকে আমি এইটো বিয়োগ কৰিম। বিয়োগ কৰিলে এইটো কাটা যাব। এইটো কি হ'ল প্লাছ হ'ল হয়নে? প্লাছ হোৱাৰ লগে লগে ইয়াতে মাইনাছ 0 আছে, গতিকে প্লাছ আছে, গতিকে x কিউবেই হ'ব x কিউব। তাৰপিছত এইটো মাইনাছ হৈ গ'ল, গতিকে মাইনাছে মাইনাছে প্লাছ চিনটো থাকিব মাইনাছ 3x স্কুৱেৰ x স্কুৱেৰ অৰ্থাৎ 4x স্কুৱেৰ তাৰপিছত প্লাছ 4x প্লাছ 5 বহাই যোৱা। তাৰপিছত এইবাৰ কি আছে x কিউব ইয়াতে আছে x স্কুৱেৰ, গতিকে আমি কি কৰিব লাগিব প্লাছ আছে প্লাছ চিন দিম আৰু কি কৰিম x এটা পূৰণ কৰিম। তো x পূৰণ কৰিলে কি হ'ব x কিউব হ'ব x কিউব তাৰপিছত প্লাছ প্লাছ 1 ইনটু x গতিকে প্লাছ x তাৰপিছত কি হ'ব মাইনাছ প্লাছ মাইনাছ x স্কুৱেৰ মাইনাছ x স্কুৱেৰ এইখিনি পাম। গতিকে এইবাৰ এইটো বিয়োগ কৰা, বিয়োগ কৰিলে কি হ'ব এইটো বিয়োগ চিন হৈ যাব, গতিকে এইটো কেনচেল, এইটো প্লাছ চিন হৈ গ'ল। প্লাছ চিন হৈ গ'লে কি হ'ব মাইনাছ 3x স্কুৱেৰ থাকিব, তাৰপিছত এইটো মাইনাছ হৈ গ'ল, গতিকে কিমান হ'ব প্লাছ 3x প্লাছ 5 থাকিব হয়নে? এইবাৰ চোৱা মাইনাছ আহিছে, গতিকে ইয়াতে আমি মাইনাছ চিন দিব লাগিব। মাইনাছ চিন দিয়াৰ লগে লগে ইয়াতে x স্কুৱেৰ আছে, গতিকে আমি 3 দি পূৰণ কৰিম। 3 দি পূৰণ কৰাৰ লগে লগে কি হ'ব 3x স্কুৱেৰ মাইনাছ প্লাছে মাইনাছ 3x স্কুৱেৰ মাইনাছ 3x স্কুৱেৰ তাৰপিছত মাইনাছে প্লাছে মাইনাছ 1 ইনটু 3, গতিকে কি হ'ব মাইনাছ 3 তাৰপিছত কি হ'ব মাইনাছে মাইনাছে প্লাছ 3x প্লাছ 3x, গতিকে ইয়াত চোৱা কি আছে এইবাৰ বিয়োগ কৰা, এইটো যোগ হৈ গ'ল কাটা গ'ল, এইটো বিয়োগ হ'ল কাটা গ'ল, এইটো যোগ হৈ গ'ল, গতিকে লাষ্টত থাকি গ'ল 8 হয়নে? এইটো প্লাছ হৈ যাব, গতিকে 5 আৰু 3 8 হৈ যাব। তো আমি কি পালোঁ QX কিমান পালোঁ অৰ্থাৎ ভাগফল আমি কিমান পালোঁ x স্কুৱেৰ প্লাছ x মাইনাছ 3 পালোঁ আৰু RX অৰ্থাৎ ভাগশেষ আমি কিমান পালোঁ ভাগশেষ পালোঁ 8 হয়নে? এইটোৱে হ'ল আমাৰ নিৰ্দিষ্ট বহুপদ, ঠিক আছে চৰি নিৰ্দিষ্ট এনচাৰ, ঠিক আছে। ভাগফল আৰু ভাগশেষ আমি পালোঁ, কিমান পালোঁ QX পালোঁ x স্কুৱেৰ প্লাছ x মাইনাছ 3 এইটো আৰু ভাগশেষ আমি শেষত গৈ কিমান পালোঁ 8 পালোঁ, অৰ্থাৎ RX ইকুৱেল টু 8। ক্লিয়াৰ হৈছে কনচেপ্ট? যদি ক্লিয়াৰ নহয় তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা কোনখিনি বুজি পোৱা নাই, মই কমেণ্টত ৰিপ্লাই দিবলৈ চেষ্টা কৰিম, ঠিক আছে। এবাৰ নেক্সট চোৱা 3 নম্বৰ, ইয়াতে কি দিয়া আছে এইটোক আমি কি কৰিব লাগে 2 মাইনাছ x স্কুৱেৰেৰে হৰণ কৰিব লাগে। চোৱা একো নাই 2 মাইনাছ x স্কুৱেৰ
হৰণ কৰিব লাগে x টু দি পাৱাৰ 4 মাইনাছ 5x প্লাছ 6 এইটোতো কিউব এটা আহিব হেন পাইছোঁ যদি এনেকৈ কৰা তথাপি হ'ব নাইবা এইটো যদি অলপ উল্টাই লোৱা তেতিয়াহ'লে আৰু বেছি সুবিধা হ'ব হয়নে তো যদি আমি এনেকৈ লিখোঁ এনেকৈ নিলিখি যদি আমি এনেকৈ লিখোঁ মাইনাছ এক্স স্কুৱেৰ প্লাছ 2 কিবা ভুল হ'ব নেকি একোটা ভুল নহয় গতিকে আমি এইটোও কৰিব পাৰোঁ এইটোৰো কৰিব পাৰোঁ ঠিক আছে তো আমি কি কৰোঁ সুবিধাৰ কাৰণে এইটো লৈ লওঁ ঠিক আছে এইটোহে ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে কি হ'ব ইয়াতে চোৱা এক্স টু দি পাৱাৰ 4 আছে এক্স টু দি পাৱাৰ 4 আছে মানে ইয়াতে এক্স স্কুৱেৰ আছে ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ আছে গতিকে আমি কি কৰিব লাগিব মাইনাছ এক্স কি ল'লোঁ স্কুৱেৰ ল'লোঁ এক্স স্কুৱেৰ ল'লে এক্স টু দি পাৱাৰ হ'ব মাইনাছে মাইনাছে প্লাছ এক্স টু দি পাৱাৰ 4 হ'ল এতিয়া মাইনাছ প্লাছে মাইনাছ 2 এক্স স্কুৱেৰ ইয়াতে এক্স স্কুৱেৰ নাই গতিকে আমি কি কৰোঁ মাইনাছ 2 এক্স স্কুৱেৰ লিখি ল'লোঁ 2 এক্স স্কুৱেৰ লিখিলোঁ তাৰপিছত কি আহিল একো নাই গতিকে এইবাৰ কি কৰিব লাগিব এইটো আমি বিয়োগ কৰিব লাগিল বিয়োগ কৰিলে এইটো কেঞ্চেল গ'ল তাৰপিছত ইয়াতে এক্স স্কুৱেৰ ওপৰত নাই তলত আছে গতিকে আমি এইটো প্লাছ 2 এক্স স্কুৱেৰ মাইনাছটো প্লাছ হৈ যায় বিয়োগ কৰাৰ লগে লগে তাৰপিছত কি আছে এইটো আমি নমাই আনিব লাগিব তো মাইনাছ 5 এক্স প্লাছ 6 আহিব এতিয়া চোৱা কি আছে প্লাছ 2 এক্স স্কুৱেৰ আছে গতিকে ইয়াতে কি কৰিম মাইনাছ 2 যদি দিওঁ তেতিয়া মাইনাছে মাইনাছে প্লাছ 2 এক্স স্কুৱেৰ তো 2 এক্স স্কুৱেৰ আহি গ'ল তাৰপিছত মাইনাছে প্লাছে মাইনাছ 2 টু যা 4 গতিকে হ'ল প্লাছ মাইনাছ 4 মাইনাছে প্লাছে মাইনাছ 4 আহি গ'ল হয়নে এইবাৰ বিয়োগ কৰা বিয়োগ কৰিলে এইটো মাইনাছ হ'ব এইটো কেঞ্চেল ইয়াতে একো নাই গতিকে এইটো মাইনাছ 5 এক্স আৰু এইটো কি হ'ব মাইনাছটো প্লাছ হৈ যাব প্লাছ হোৱাৰ লগে লগে প্লাছ 6 4 10 হ'ল হয়নে এইবাৰ চোৱা এক্স স্কুৱেৰ আছে ইয়াতে কি আছে এক্স আছে গতিকে আমি আৰু বাৰ খেদাব নোৱাৰোঁ তো ইয়াৰ ক্ষেত্ৰত আমাৰ কিউ এক্স কিমান হ'ল মাইনাছ 2 মাইনাছ এক্স স্কুৱেৰ মাইনাছ 2 আৰু আৰ এক্সটো কিমান হ'ল আৰ এক্সটো আমি কিমান পালোঁ মাইনাছ 5x প্লাছ 10 পালোঁ হয়নে ক্লিয়াৰ নেক্সট চোৱা 4 নম্বৰ কি দিয়া আছে এইটো এক্স স্কুৱেৰ মাইনাছ 3ৰে কি কৰিব লাগে হৰণ কৰিব লাগে এক্স স্কুৱেৰ মাইনাছ 3 2 এক্স টু দি পাৱাৰ 4 প্লাছ 3 এক্স কিউব মাইনাছ 2 এক্স স্কুৱেৰ মাইনাছ 9x মাইনাছ 12 হয়নে এইটো হৰণ কৰিব লাগে এইবাৰ চোৱা কি আছে এক্স টু দি পাৱাৰ 4 আছে গতিকে আমি কি কৰিম 2 যদি আমি 2 এক্স স্কুৱেৰ পূৰণ কৰোঁ তেতিয়াহ'লে কিমান বাৰ যাব কিমান হ'ব 2 এক্স টু দি পাৱাৰ 4 হ'ব গতিকে আমি প্ৰথমটোহে বিবেচনা কৰিম এইবাৰ কি কৰিম পূৰণ কৰোঁ গতিকে কি হ'ব 2 এক্স টু দি পাৱাৰ 4 হ'ল মাইনাছে প্লাছে মাইনাছ তাৰপিছত 3 টু দি পাৱাৰ 3 ইনটু 2 এক্স স্কুৱেৰ গতিকে 6x স্কুৱেৰ ইয়াতে নাই কিউব নাই গতিকে আমি কি কৰিম মাইনাছ 6x স্কুৱেৰ এইটোৰ তলত লিখিম এবাৰ বিয়োগ কৰা বিয়োগ কৰিলে কি হ'ব এইটো কেঞ্চেল যাব এইটো আমাৰ কি থাকিব 3x কিউব থাকিব এইটো প্লাছ হৈ গ'ল প্লাছ হৈ গ'লে এইটো মাইনাছ আছে গতিকে প্লাছটো বেছি আছে এই প্লাছ তাৰপিছত কি হ'ব 6ৰ পৰা 2 গ'লে 4x স্কুৱেৰ হয়নে মাইনাছ 9x মাইনাছ 12 এবাৰ চোৱা 3x কিউব প্লাছ 3x গতিকে প্লাছ 3x যদি দিওঁ তেতিয়াহ'লে কি হ'ব এক্স স্কুৱেৰ আৰু এক্স কিউব 3x কিউব এবাৰ কি হ'ব 3x কিউব হ'ল মাইনাছে প্লাছে মাইনাছ 3 3 গুণ 9x গতিকে আছে মাইনাছ 9x আহি গ'ল ইয়াতে মাজতটোত নাই গতিকে এবাৰ চোৱা কি হ'ব 4x স্কুৱেৰ এইটো কি হৈ গ'ল 0 হৈ গ'ল প্লাছ 0 হৈ গ'ল গতিকে ইয়াতে কি থাকিব মাইনাছ 12 থাকিব এইবাৰ চোৱা আমি কিমান দিব পাৰোঁ 4x স্কুৱেৰ আছে গতিকে ইয়াতে আমি কি লিখিব পাৰোঁ প্লাছ আছে গতিকে প্লাছ দিলোঁ 4 পূৰণ কৰিলোঁ তো কি হ'ব 4x স্কুৱেৰ 4x স্কুৱেৰ পূৰণ হ'ল তাৰপিছত মাইনাছে প্লাছে মাইনাছ 4 গুণ 12 মাইনাছ 12 হয়নে ইয়াতে আমি কি পালোঁ 0 পালোঁ তো আমি কি লিখিব পাৰোঁ কিউ এক্স আমি কিমান পালোঁ অৰ্থাৎ ভাগফল আমি কিমান পালোঁ 2
এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 4 আৰু rx অৰ্থাৎ ভাগশেষ আমি কিমান পালোঁ 0 পালোঁ হয়নে ভাগফল হ'ল 2x স্কুৱেৰ প্লাছ 3x প্লাছ 4 আৰু ভাগশেষ হ'ল 0 ক্লিয়াৰ হৈছে পাঁচ নম্বৰটো চোৱা কি আছে x কিউব প্লাছ 1 এৰে হৰণ কৰিব লাগে x কিউব প্লাছ 1 x কিউব প্লাছ 1 টোক আমি হৰণ কৰিব লাগে এইটোৰে x টু দি পাৱাৰ 6 প্লাছ 3x স্কুৱেৰ প্লাছ 10 এইবিলাক তোমালোকে ক্লাছ 9তো পাই আহিছা হয়নে গতিকে ইমান টান হ'ব নালাগে মোৰ মতে চোৱা x টু দি পাৱাৰ 6 আছে গতিকে আমি কি কৰিম x কি কৰিম কিউব ল'ম x কিউব ল'লে দুটাত কি হয় ঘাত দুটা যোগ হৈ যায় গতিকে কি হ'ব x টু দি পাৱাৰ 6 প্লাছে প্লাছ x কিউব তো x কিউব ইয়াতে নাই আমি প্লাছ x কিউব ইয়াতেই লিখিলোঁ এবাৰ চোৱা গতিকে বিয়োগ কৰাৰ লগে লগেতো আমাৰ কি হ'ব বিয়োগ x কিউব এটা আহিব তাৰপিছত এইটো আহিব প্লাছ 3x স্কুৱেৰ আহিব প্লাছ 10 আহিব এবাৰ কি আছে মাইনাছ x কিউব আছে গতিকে মাইনাছ দিব লাগিব x কিউবে আছে গতিকে 1 দিম 1 লিখিম তো 1 x কিউব কৰিলে মাইনাছ x কিউব মাইনাছে প্লাছে মাইনাছ 1 ইনটু 1 গতিকে মাইনাছ 1 হয়নে মাইনাছে প্লাছে মাইনাছ 1 হ'ল এতিয়া আমাৰ বিয়োগ কৰিলে কি হ'ব এইটো কেনচেল যাব এইটো থাকিব 3x স্কুৱেৰ এইটো প্লাছ হৈ গ'ল প্লাছ হৈ গ'লে কি হ'ব এইটো 11 হৈ যাব হয়নে গতিকে প্লাছ 11 এবাৰ চোৱা x স্কুৱেৰ আছে ইয়াতে কিউব আছে গতিকে আমি বাৰ খেদাব নোৱাৰোঁ তো ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ কিউ এক্স অৰ্থাৎ ভাগফল সমান সমান কি হ'ব এক্স কিউব মাইনাছ 1 আৰু আৰ এক্স ভাগশেষটো আমি কিমান পালোঁ 3x স্কুৱেৰ প্লাছ 11 ক্লিয়াৰ হৈছে নিশ্চয় বুজি পাইছা তোমাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আমাৰ এক্সাৰচাইজ 2.3 একৰ অংককেইটা আমি একৰ অংককেইটা কৰিলোঁ ইয়াতে যদি কিবা নুবুজা আছে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই তোমালোকক কমেণ্টবোৰৰ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা তেতিয়াহে ভালকৈ বুজি পাবা আৰু কি কৰিব লাগিব তোমালোকে বেছি বেছি প্ৰেক্টিছ কৰিব লাগিব যিমানে প্ৰেক্টিছ কৰিবা সিমানে কনচেপ্টবোৰ দৃঢ় হ'ব হয়নে গতিকে তোমালোকে কি কৰিবা মোৰ এণ্ড মোৰ প্ৰেক্টিছ কৰিবা তো নেক্সট ভিডিঅ'ত আমি কি কৰিম 2 নম্বৰৰ পৰা অংককেইটা কৰি যাম তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ